গুড ইভিনিং। দুদিন আগত মই এটা পোষ্ট কৰিছিলোঁ, অৰ্থাৎ ভিডিঅ' এটা আপলোড কৰিছিলোঁ যে ৱেষ্ট বেংগল বিএড ভাৰ্চেছ অসম বিএড এই সম্পৰ্কে এটা পোষ্ট কৰিছিলোঁ আৰু পোষ্টত বহুতেই কমেণ্ট কৰিছিল আৰু কমেণ্টবোৰ মই ভাবিছিলোঁ কমেণ্টবোৰ কোনে কিমান যুক্তিসংগত কমেণ্ট কৰে সেই অনুসৰি মই কমেণ্টবোৰ হাইলাইট কৰি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কোনে কিমান যুক্তিসংগত কমেণ্ট কৰিল বুলি। কিন্তু এটা দুখৰ বিষয় যে আপোনালোকে ইমান শিক্ষিত, কোনোবাই হয়তো BA প্লাছ BEd আছে, কোনোবাই হয়তো MA প্লাছ BEd আছে, কাৰোবাৰ হয়তো নেট স্লেট এইবোৰো আছে। কিন্তু দুখৰ বিষয় এইটোৱে যে আপোনালোকে ইমান পঢ়া শুনা কৰিও, ইমান ডিগ্ৰী লৈও বাছ ডিগ্ৰীধাৰীয়ে হৈ থাকিল, আপোনালোকৰ ভিতৰত নৈতিক শিক্ষা যেনিবা নাইয়ে। মই আপোনালোকক সকলোকে কোৱা নাই, অকল সেইসকলক কৈছো যিসকলে নেকি অশালীন মন্তব্য কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীকে কৈছো সকলোৱে গা পাতি নলব। কিয় কৈছো যে কমেণ্টবোৰ হাইলাইট কৰি দেখাব বিচাৰিছিলো, কিন্তু হাইলাইট কৰা নহল, কাৰণ ডিগ্ৰীধাৰী আপোনালোকৰ যদি মই কমেণ্টবোৰ হাইলাইট কৰোঁ তেনেহলে সমাজৰ মাজত এটা বেয়া প্ৰভাৱ পৰি যাব। যে এতিয়া আহক মেইন কথালৈ, যে কোনে কেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে। যিসকলে ৱেষ্ট বেংগলত বিএড কৰিছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ কমেণ্টৰ সংখ্যা বহুত কম, কিন্তু যিসকলে অসমৰ পৰা BEd কৰিছিলে সেইসকলৰ কমেণ্টৰ সংখ্যা কিন্তু বহুত বেছি। কিন্তু মই এইটো বুজি নাপাওঁ যে আপোনালোকে যদি লিগেল হয়, আপোনালোকে যদি আপোনালোকৰ ডিগ্ৰীটো যদি সঁচা হয়, আপোনালোকৰ ডিগ্ৰীত যদি কোনো ভুল নাথাকে, অসমৰ পৰা BEd কৰা সকলক কৈছো, যিসকলে মানে অশালীন মন্তব্য কৰিছে সেইসকলক কৈছো, সকলোৱে গা পাতি নলবা আগতে কৈছো। তেনেহলে আপোনালোকে যদি লিগেল কোৰ্চ কৰিছে, কষ্ট কৰি এন্ট্ৰেন্স দিছে আৰু আপোনালোকে 2 বছৰ বহুত কষ্ট কৰিছে, লগতে ইণ্টাৰ্ণশ্বিপ কৰিছে, কিন্তু আপোনালোকৰ এইখিনিৰ মাজতে কৰবাত আপোনালোকৰ মেণ্টেলিটিটো হেৰাই গল নেকি? আপোনালোকৰ মেণ্টেলিটিটো কৰবাত বা হেৰাই গল, মেণ্টেলিটিটো ইমান বেয়া কি কম আৰু, মোৰ ভাষা হেৰুৱাইছো। তাৰপিছতো মই আপোনালোকক কওঁ যে ৱেষ্ট বেংগলক একচেপ্ট কৰিব লাগে নে নালাগে। বহুতৰে মতে ৱেষ্ট বেংগলক একচেপ্ট কৰিব নালাগে, কাৰণ ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলে কষ্ট কৰা নাছিলে, সিহঁতে ইণ্টাৰ্ণশ্বিপ কৰা নাছিলে, সিহঁতৰ ভাষা বেলেগ, সিহঁতৰ চাৰ্টিফিকেটবোৰ ইনভেলিড হয়, লিগেল নহয়, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। কিন্তু মই যিমানখিনি জানো বা যিমানখিনি ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলৰ পৰা ডকুমেণ্টছ খিনি মই চালো, আমাৰ ওচৰতে বহুতেই ৱেষ্ট বেংগলৰ পৰা BEd কৰিছে, সেইসকলৰ ডকুমেণ্টছ খিনি মই চালো। তাত কিন্তু ডকুমেণ্টছবোৰ কোনো ধৰণৰ ইলিগেল বা ইনভেলিড ডকুমেণ্টছ নাছিল। সকলোৱে BEd কৰিছে ৱেষ্ট বেংগলৰ পৰা, এইটো হয় যে ক্লাছ কৰা নাই, দৈনিক ইয়াৰ পৰা অসমৰ পৰা গৈ ৱেষ্ট বেংগলত কেনেকৈ ক্লাছ কৰিব, এইটো এটা বহুত ডাঙৰ প্ৰশ্ন হয়। সিহঁতে হয়তো ক্লাছ কৰা নাই, কিন্তু আপোনালোকে কিন্তু সিহঁতৰ চাৰ্টিফিকেট খিনিক ইনভেলিড বুলি ক'ব নোৱাৰে। কিয় কৈছো, সিহঁতৰ চাৰ্টিফিকেট কিন্তু ভেলিড আৰু লিগেল। সিহঁতৰ প্ৰত্যেকটো চাৰ্টিফিকেট আছে, পেমেণ্ট ৰিচিপ্ট হওক বা প্ৰত্যেকটো ছেমিষ্টাৰৰ এডমিট হওক বা
মাৰ্কশ্বিট হওক, চাৰ্টিফিকেট, সকলোবোৰ চাৰ্টিফিকেট সিহঁতৰ আছে। আৰু তাৰপিছত আহিল ভাষাৰ ক্ষেত্ৰত। চাওক যে সিহঁতে ইণ্টাৰ্ণশ্বিপ কৰিছে বেংগলী মাধ্যমত, যিহেতু বেংগলী মাধ্যমত কথাটো কিন্তু বিএডৰ ক্ষেত্ৰত নাহে, হয় আপোনালোকে ক'ব পাৰিলে হয় যদি সিহঁতে BA বেংগলী মাধ্যমত কৰিলেহেঁতেন, BA বা MA বেংগলী মাধ্যমত কৰিলেহেঁতেন, তেনেহলেহে আপোনালোকে ক'ব পাৰিলেহেঁতেন সিহঁতৰ ভাষাৰ যিহেতু বেংগলী, গতিকে অসমত শিক্ষকৰ চাকৰি কৰিব নোৱাৰিব। সিহঁতৰ ভাষা কিন্তু অসমীয়াতে MA BA কৰিছে, অসমীয়া মাধ্যমতে HS কৰিছে, HSLC কৰিছে সিহঁতে কিন্তু অসমীয়া মাধ্যমতে। গতিকে আপোনালোকে কিন্তু সিহঁতৰ ভাষা লৈ ইমান কথা ক'ব নোৱাৰে। আৰু BEd যিহেতু স্কিলহে মাত্ৰ, প্ৰফেশ্যনেল কোৰ্চহে মাত্ৰ, গতিকে সেইটো ভাষা যিকোনো ভাষা হ'ব পাৰে, সেইটো লৈ কিন্তু কোনো আপত্তিজনক আপোনালোকে ধৰিব নোৱাৰে। গতিকে আমি ভাষাৰ ক্ষেত্ৰত কিন্তু এইখিনিয়ে ক'ব পাৰো যে সিহঁতে বেংগলী মাধ্যমত কৰিলেও কিন্তু অসমত টিচাৰ হোৱাৰ সিহঁতে যোগ্য। তাৰপিছত আহিল ইণ্টাৰ্ণশ্বিপৰ কথা। ইণ্টাৰ্ণশ্বিপ সিহঁতে কৰিছিল নে নাই, সিহঁতৰ চাৰ্টিফিকেট ক'ত? সিহঁতৰ কিন্তু ইণ্টাৰ্ণশ্বিপৰো চাৰ্টিফিকেট আছে। গতিকে আপোনালোকে ইয়াৰ ওপৰতো কোনো ধৰণৰ প্ৰশ্ন উঠাব নোৱাৰে যে সিহঁতৰ ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেট নাই। সিহঁতৰ ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেট আছে। সিহঁতৰ মানে আপোনালোকে যে অসমত যে BEd কৰিছে, BEd কৰি যিমানখিনি চাৰ্টিফিকেট পাইছে, সেই সকলোখিনি চাৰ্টিফিকেট কিন্তু সিহঁতৰো আছে। গতিকে আপোনালোকক সেই অনুসৰি ইনভেলিড ডিগ্ৰী বুলি সিহঁতক কিন্তু ঘোষণা কৰিব নোৱাৰে। সিহঁতৰ প্ৰত্যেকটো চাৰ্টিফিকেটে আছে। তাৰপিছত এটা কথা হ'ল যে মই বহুতো ৱেষ্ট বেংগলৰ পৰা BEd কৰা ষ্টুডেণ্টক সুধিছিলো যে আপোনালোকৰ টেট পৰীক্ষা কেনেকুৱা হৈছে আৰু কিমান নম্বৰ পাব বুলি। সিহঁতৰ পৰা বহুতৰে কিন্তু উত্তৰ আহিছিলে যে টেটত প্ৰায় 110 প্লাছ পাব বা 120 প্লাছ পাব, 115 প্লাছ পাব, এনেকুৱা ধৰণৰ কিন্তু সিহঁতৰ উত্তৰখিনি আহিছিলে। গতিকে আপোনালোকে যদি ক'ব বিচাৰে যে ৱেষ্ট বেংগলত BEd কৰিছে, গতিকে সিহঁতৰ কোনো ধৰণৰ নলেজ নাই, সিহঁতে একো নাজানে, এনেকুৱা কথা নহয়। সিহঁতেও কিন্তু বহুত জানে। আপোনালোকে হয়তো ভয় কৰিছে যে ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলে নম্বৰ বেছি পাব, সিহঁতৰ কাৰণে আপোনালোকে নিজৰ প্ৰাপ্যখিনি নাপাব। ইমানখিনি ভয় খাব নালাগে। আপোনালোকে যদি যোগ্য হয়, আপোনালোকে যদি ভাল এনচাৰ কৰি থৈ আছে, আপোনালোকে যদি ভাল মাৰ্ক পায়, নিশ্চয় আপোনালোকেও পাব। হয়তো কাট অফ বেছি যাব সিহঁতসকলৰ কাৰণে। আৰু কাট অফ বেছি যোৱাৰ সম্ভাৱনা এই কাৰণে, কাৰণ সিহঁতেও ভাল ষ্টুডেণ্ট হয়। অকল কোনোবাই হয়তো পইচাৰ কাৰণে ৱেষ্ট বেংগলত BEd কৰিব লগা হৈছে, কোনোবাই হয়তো সময়ৰ কাৰণে, কোনোবাই হয়তো বহুত MA পাছ কৰি বা BA পাছ কৰি বেলেগ কৰ্মত নিয়োজিত হয়, যাৰ কাৰণে সিহঁতৰ সময় নাই ৰেগুলাৰ কৰিবলৈ, সেইকাৰণে ৱেষ্ট বেংগলত লয়। কিন্তু সিহঁতেও কিন্তু ৰেগুলাৰ মোডতে আছে। মই সিহঁতৰ ডকুমেন্টছ বহুতৰে চালো, সিহঁতৰ কিন্তু ৰেগুলাৰ মোডতে হয়। চাৰ্টিফিকেট কিন্তু ভেলিড হয়, আৰু চাৰ্টিফিকেটত কিন্তু ৰেগুলাৰ মোডে আছে, কোনো ধৰণৰ ODL মোড বুলি লিখা নাই। গতিকে কোনো পধ্যে আপোনালোকে সিহঁতক কিন্তু ইনভেলিড বুলি ক'ব নোৱাৰিব। আৰু তাৰপিছত আহিল যে সিহঁতে হয়তোবা এনেকুৱা কোনো ইনষ্টিটিউটৰ পৰা কৰিছে যিটো নেকি NCTE বা UGC ৰিকগনাইজ নহয়। তেনেকুৱা কোনো কথা নহয়।
সিহঁতে যিটো ইনষ্টিটিউটৰ পৰা BEd কৰিছে সেই ইনষ্টিটিউটৰ কিন্তু NCTE আৰু UGC ৰিকগনাইজড হয়। গতিকে আপোনালোকে সেই ভিত্তিতো কিন্তু আপোনালোকে সিহঁতক ইনভেলিড বুলি ক'ব নোৱাৰে। হয় এইটো সঁচা যে সিহঁতে ৱেষ্ট বেংগলৰ পৰা BEd কৰিছে, ক্লাছ নকৰে, যদিও চাৰ্টিফিকেটত লিখা আছে ৰেগুলাৰ মোড বুলি, কিন্তু সিহঁতে ক্লাছ নকৰে। সেইটো আমি কোনেও আমি কোনো ধৰণৰ মিছা ক'ব নোৱাৰো, কোনেও আৰু মিছাও ক'ব নোৱাৰিব যে সিহঁতে ক্লাছ কৰিছে বুলি। আচলতে সিহঁতে ক্লাছ কৰা নাই ঠিকে, কিন্তু চাৰ্টিফিকেটবোৰ কিন্তু ভেলিড হয়। গতিকে সিহঁতক কিন্তু যদি লিগেলি যদি কোনো ধৰণৰ একচন লয়, সিহঁতক যদি এই টেটৰ পৰা যদি বঞ্চিত কৰে, লিগেলি যদি কোনো ধৰণৰ একচন লয়, সিহঁতে কিন্তু ল'ব পাৰিব, লিগেল একচন সিহঁতে ল'ব পাৰিব। কাৰণ ইণ্ডিয়াৰ পৰা যদি যিকোনো ইনষ্টিটিউটৰ পৰা যদি BEd কৰে, অকল ইনষ্টিটিউটটো NCTE ৰিকগনাইজ হ'ব লাগিব। যিকোনো ইনষ্টিটিউটৰ পৰা যদি সিহঁতে যদি BEd কৰে, তেনেহলে কিন্তু সিহঁতে কিন্তু ভেলিড ষ্টুডেণ্ট হয়। এতিয়া চৰকাৰে যদি ভাবে যে আমি নলওঁ, সেইটো বেলেগ কথা, কিন্তু আইনী প্ৰক্ৰিয়াত গ'লে কিন্তু চৰকাৰেও বাধ্য হ'ব। গতিকে এইবোৰ লৈ ইমান ইছ্যু কৰিব নালাগে। আপোনালোকে চাওক, ৰেজাল্ট দিয়ালৈকে চাওক গ্ৰহণ কৰে নে নাই। আৰু আপোনালোকে এইটো যিটো ভিডিঅ' মই আপলোড দিলো, সেই ভিডিঅ'ত কোনো ধৰণৰ যাতে কোনো অশালীন মন্তব্য নকৰে, নহলে কিন্তু মই স্ক্ৰীনশ্বট মাৰি আপোনালোকক হাইলাইট কৰিম যে কোনে কেনেকুৱা ধৰণৰ অশালীন মন্তব্য কৰে, মই হাইলাইট কৰিবলৈ বাধ্য হ'ম। গতিকে আপোনালোকে কোনো ধৰণৰ অশালীন মন্তব্য নকৰিব বুলি মই আশা ৰাখিছো। আৰু আপোনালোকে যিসকলে ৱেষ্ট বেংগলৰ পৰা BEd কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰী নিশ্চিত থাকক, আপোনালোকক এইবাৰ নিশ্চয় চাকৰি দিব, আৰু যোগ্য বুলি আপোনালোকে চাকৰি নিশ্চয় পাব। আপোনালোকে যদি ভাল মাৰ্ক কৰি আছে নিশ্চয় পাব। গতিকে আপোনালোকে ইমান ভয় খাব নালাগে। আৰু যদি কিবা কাৰণত যদি আপোনালোকক বঞ্চিত কৰে, তেনেহলে আপোনালোকে লিগেল একচন ল'ব। তাৰ কাৰণে আপোনালোকে যিকোনো পদ্ধতি আপোনালোকে এপ্লাই কৰক, কিন্তু আপোনালোকে লিগেল একচন ল'ব বুলি সাজু হৈ থাকিব সদায়। আপোনালোকে লিগেল একচন ল'ব বুলি